ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আমি এসেন্স অফ এটিকেট নামৰ পাঠটি ভিতৰুৱা প্ৰশ্ন উত্তৰ আলোচনা কৰি আছো আৰু ইতিমধ্যে আমি যোৱা ভিডিঅ'ত 10টা প্ৰশ্ন উত্তৰ আলোচনা কৰিছিলো আৰু আজি এই ভিডিঅ'টোৰ দ্বিতীয় অংশ আলোচনা কৰিবলৈ ওলাইছো। 11 নম্বৰ প্ৰশ্নটো চোৱা, which of the following is a basic rule of etiquette, অৰ্থাৎ তলৰ কোনটো শিষ্টাচাৰৰ এটা প্ৰধান ৰুল। ইয়াতে বি নম্বৰটো চোৱা, আমি যেতিয়া কথা কওঁ মৰমেৰে বা আন্তৰিকতাৰে কথা ক'ব লাগে আন্তৰিকতাৰে, সেয়ে ইয়াৰে উত্তৰটো বি হ'ব। তোমালোকে অপচন বি লিখিব লাগিব। মনত ৰাখিবা যে আমি কাৰোবাৰ লগত যেতিয়া কথা পাতো তেতিয়া স্পিকিং উইথ কাইণ্ডনেছ এই কথাটো ইয়াতে উত্তৰত হ'ব। এতিয়া আমি পুনে পুনে 12 নম্বৰটো লৈ যাম। 12 নম্বৰটো চোৱা কি আছে। 12 নম্বৰত কোৱা হৈছে হোৱাট ইজ দ্য ইম্পৰ্টেঞ্চ অফ এক্টিভ লিসনিং, অৰ্থাৎ সক্ৰিয়ভাৱে কথা শুনাটো কিয় দৰকাৰী। সক্ৰিয়ভাৱে কথা শুনাটো কিয় দৰকাৰী, ইয়াৰে অপচন কেইটা চাই লোৱা। প্ৰথমত কৈছে যে কাৰোবাৰ লগত সক্ৰিয়ভাৱে কথা পাতিলে এটা সম্পৰ্ক গঢ়ি উঠে বুলি কৈছে। তাৰ উপৰিও কৈছে যে কেৰিয়াৰ, ৰেসপেক্ট, ট্ৰাষ্ট গঠন হয় আৰু বাকী কেইটা ইমান দৰকাৰী নহয়। তোমালোকে প্ৰথমটো মনত ৰাখিবা। ইয়াৰে উত্তৰত 12 নম্বৰৰ উত্তৰটো এ হ'ব। ইয়াতে কোৱা হৈছে এক্টিভ লিসনিঙৰ কি কি গুণ আছে। ছাত্ৰ-ছাত্ৰীসকল এতিয়া 13 নম্বৰটো চোৱা, why is punctuality considered good etiquette, অৰ্থাৎ প্ৰশ্নটোত সোধা হৈছে যে গুড এটিকেট ভাল শিষ্টাচাৰ হয়নে, পাঞ্চুৱেলিটি মানে সময়ানুৱৰ্তিতা এটা ভাল শিষ্টাচাৰ হয়নে। অপচনবোৰ চাই লোৱা। এত কৈছে ইট shows respect for others time, আৰু কৈছে যে আনৰ সময়ক সন্মান জনোৱাটো এ অপচনত দিয়া হৈছে। বি অপচনত কৈছে ইট allows one to leave early, এটো হ'ব নোৱাৰে নহয় জানো সোনকালে এৰি যোৱাটো। সিটো কৈছে ইট ইজ নট কনসিডাৰ্ড গুড এটিকেট আৰু ইট ইমপ্ৰেছেছ অনলি superiors। ইয়াৰে উত্তৰটো কি হ'ব আমি চাই লওঁ। ইয়াৰে উত্তৰটো তোমালোকে নিশ্চয় ধৰিব পাৰিছা, এ হ'ব। এতিয়া আমি 14 নম্বৰলৈ যাম। 14 নম্বৰত কি কৈছে চোৱা, what does maintaining eye contact during a conversation signify, অৰ্থাৎ এই প্ৰশ্নটোত সোধা হৈছে যে আমি যেতিয়া কথা পাতো আনৰ লগত তেতিয়া কথা পাতোতে চকুত চকুত হৈ কথা পতাটোৱে কি বুজায়। এক নম্বৰ অপচনত চোৱা ডিষ্ট্ৰাষ্ট, অৰ্থাৎ অবিশ্বাস বুজায়। বি নম্বৰত কোৱা হৈছে boredom, অৰ্থাৎ বৰ লাগিছে। সি নম্বৰত কোৱা হৈছে সেলফ কনফিডেন্স এণ্ড এচুৰেন্স, অৰ্থাৎ আত্মবিশ্বাস আৰু আশ্বাস। এচুৰেন্স মানে হৈছে আশ্বাস। আৰু ডি নম্বৰত কোৱা হৈছে নাৰ্ভাছনেছ। ইয়াৰে উত্তৰটো কি হ'ব তোমালোকে নিশ্চয় ধৰিব পাৰিছা। আমি উত্তৰটো চাই লওঁ। ইয়াৰে উত্তৰটো হৈছে চি, অৰ্থাৎ চিত কি আছিলে আত্মবিশ্বাস আৰু আশ্বাস। কোনোবাই কাৰোবাৰ চকুত থৈ কথা ক'ব পাৰিলে আত্মবিশ্বাস আৰু আশ্বাস থকা বুজায়, আশ্বাসন দিয়া বুজায়। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িম। এতিয়া 15 নম্বৰ প্ৰশ্নটো চোৱা, what can negatively impact the perception of a person in a conversation, মানে এই প্ৰশ্নটোত সোধা হৈছে আমি যেতিয়া কথা পাতি থকা যায় সেই কথা পাতি থাকোতে এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ লগত কথা পাতোতে কেতিয়া বিয়োগাত্মক প্ৰভাৱ পৰিব পাৰে। তাৰ মানে আমি ইজনে সিজনৰ লগত কথা পাতি থাকোতে কেনেকুৱা আচৰণ কৰিব নালাগে সেইটো কথাই ইয়াতে সোধা হৈছে ইনডাইৰেক্টলি। এ নম্বৰ অপচনটো চোৱা মেইনটেইনিং আই কণ্টেক্ট, ইয়াতে কৈছে যে আই কণ্টেক্ট কৰিব নালাগে। বি নম্বৰ কোৱা হৈছে লুকিং এট নিউমেৰাছ আদাৰ থিংছ, অৰ্থাৎ আমি কথা পাতি থাকোতে বিভিন্ন বস্তু চাই থাকিব নালাগে বুলি কৈছে। নাইবা চি নম্বৰত কৈছে যে লিসেনিং এক্টিভলি, অৰ্থাৎ বৰ মনোযোগেৰে শুনিব নালাগে বুলি কৈছে। আৰু স্পিকিং পলাইটলি, আৰু নম্ৰভাৱে কথা ক'ব নালাগে বুলি কৈছে। মানে এইকেইটাই তাৰমানে এইকেইটা বস্তুৰ ভিতৰত কোনটো বস্তুৱে আমাক ইম্পেক্ট কৰিব নেগেটিভলি, অৰ্থাৎ প্ৰথমটোত কৈছে চকুত চকু থৈ কথা ক'লে নেগেটিভ ইম্পেক্ট পৰিব পাৰে নেকি, নিশ্চয় নোৱাৰে নহয় জানো। বি নম্বৰটোত কৈছে লুকিং এট নিউমেৰাছ আদাৰ থিংছ, অৰ্থাৎ বিভিন্ন বস্তু চাই থাকিলে ইম্পেক্ট পৰিব পাৰে নেকি। উত্তৰটো আমি চাই লওঁ, তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা। ইয়াৰে উত্তৰ হৈছে বি, অৰ্থাৎ আমি যেতিয়া কাৰোবাৰ লগত কথা পাতি থাকো আন বিভিন্ন বস্তু চাই থাকিব নালাগে, এইটোৱে ইয়াতে কোৱা হৈছে। এতিয়া আমি 16 নম্বৰলৈ যাম। 16 নম্বৰটো চোৱা, ইয়াতে কৈছে হাউ ডাজ স্কুল এটিকেট কন্ট্ৰিবিউট টু এ ষ্টুডেণ্টছ ফিউচাৰ, অৰ্থাৎ আমি স্কুলত যিবোৰ শিষ্টাচাৰ শিকো
সেই শিষ্টাচাৰ গুণসমূহে এজন ছাত্ৰ বা ছাত্ৰীক পিছৰ জীৱনত কেনেদৰে সহায় কৰে বা কি বৰঙণি আগবঢ়ায় পিছৰ জীৱনত। ইয়াতে এ নম্বৰত কৈছে ইট হেজ নো ইম্পেক্ট, অৰ্থাৎ স্কুলৰ এটিকেটৰ একো মূল্য নাই বুলি কৈছে। বি নম্বৰত কৈছে ইট হেল্পছ ইন কেৰেক্টাৰ বিল্ডিং এণ্ড ফিউচাৰ এণ্ডিভাৰ্ছ, অৰ্থাৎ ইয়াতে কোৱা হৈছে বি নম্বৰটোত যে স্কুলত শিকা শিষ্টাচাৰ গুণে মানুহৰ চৰিত্ৰ গঠন কৰে আৰু ভৱিষ্যতৰ পথ নিৰূপণ কৰে। চি নম্বৰত কৈছে ইট মেক্স দেম মোৰ ৰিবেলিয়াছ, অৰ্থাৎ এইটো কৈছে যে চি নম্বৰত স্কুলত শিকা শিষ্টাচাৰ গুণে বিদ্ৰোহী কৰি তোলে বুলি কৈছে। আৰু ডি নম্বৰত কৈছে ইট চ'ললি ফ'কাছেছ অন একাডেমিক এক্সেলেঞ্চ, অৰ্থাৎ ডি নম্বৰটোত কোৱা হৈছে যে স্কুলৰ শিষ্টাচাৰ গুণে ল'ৰা বা ছোৱালীজনীক পঢ়া শুনাতহে এক্সেলেঞ্চ আনি দিয়ে বুলি কৈছে। ইয়াৰে উত্তৰ কোনটো হ'ব তোমালোকে অনুমান কৰিব পাৰিছানে? মই কিন্তু ইয়াৰে উত্তৰটো ধৰিব পাৰিছোঁ আৰু ইয়াৰ উত্তৰটো আমি চাই লওঁ। ইয়াৰে উত্তৰটো হৈছে বি, অৰ্থাৎ স্কুলত যদি আমি শিষ্টাচাৰ গুণবোৰ শিকি লওঁ তেনেহ'লে ই ভৱিষ্যতে আমাৰ চৰিত্ৰ নিৰ্মাণ আৰু ভৱিষ্যতৰ যিকোনো কামতে সহায় কৰিব বুলি কৈছে। এতিয়া 17 নম্বৰটো চোৱা। 17 নম্বৰত কি কৈছে, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ৰুল অফ স্কুল এটিকেট, অৰ্থাৎ স্কুলত শিকা বা স্কুলৰ কাৰণে দৰকাৰী শিষ্টাচাৰৰ ভিতৰত তলৰ কোনটো নিয়ম প্ৰযোজ্য নহয়। ইয়াতে কৈছে বি পাঞ্চুৱেল, অৰ্থাৎ সময়ানুৱৰ্তিতা, বি পাঞ্চুৱেল নে ডিছঅবে স্কুল ৰুলছ, মানে স্কুলৰ নিয়মবোৰ অমান্য কৰা, নাইবা চিটো ধৰিছে ৰেছপেক্ট টিচাৰ্ছ এণ্ড ষ্টাফ, আৰু ডিটোত কৈছে পে এটেনশ্যন ডিউৰিং লেচনছ। ইয়াৰে আটাইকেইটা ৰুলে প্ৰযোজ্য হ'ব, কিন্তু এটা ৰুল প্ৰযোজ্য নহয়। আৰু কোনটো নিয়ম প্ৰযোজ্য নহয় তোমালোকে দেখিলেই ধৰিব পাৰিব লাগিব। উত্তৰটো আমি চাই লওঁ। উত্তৰটো হৈছে বি, অৰ্থাৎ ডিছঅবে স্কুল ৰুলছ। এইটো সহজ আছিলে, অলপ ট্ৰিকি আছিলে। এতিয়া আমি 18 নম্বৰটোলৈ যাম। 18 নম্বৰটোত সোধা হৈছে হোৱাট ইজ দ্য ডেজায়াৰ্ড ট্ৰেট ৰিলেটেড টু টাইম মেনেজমেণ্ট ইন এটিকেট, অৰ্থাৎ শিষ্টাচাৰৰ কোনটো গুণ টাইম মেনেজমেণ্টত অতি দৰকাৰী। ইয়াতে কোৱা হৈছে বিং আৰ্লি, বিং লেট, বিং পাঞ্চুৱেল, নট কেয়াৰিং এবাউট টাইম, অৰ্থাৎ ইয়াতে কৈছে যে সোনকালে যাব লাগে, দেৰিকৈ আহিব লাগে, নাইবা চি নাম্বাৰত কৈছে যে বিং পাঞ্চুৱেল, অৰ্থাৎ নিয়মমতে সময়মতে যাব লাগে, আৰু ডি নম্বৰত কোৱা হৈছে যে একো নিয়ম নামানা, নট কেয়াৰ, মানে একো কেয়াৰ নথকা। এতিয়া ইয়াৰে উত্তৰটো আমি চাই লওঁ। ইয়াৰে উত্তৰটো কি হ'ব? 18 নম্বৰৰ উত্তৰটো চি হ'ব, অৰ্থাৎ বিং পাঞ্চুৱেল, অৰ্থাৎ নিয়মমতে সকলো কাম কৰাটোৱে হৈছে টাইম মেনেজমেণ্টৰ প্ৰধান ট্ৰেড বুলি কৈছে, এটা দিশ বুলি কৈছে। এতিয়া আমি 19 নম্বৰলৈ আগবাঢ়িম। 19 নম্বৰটোত সোধা হৈছে যে হোৱাট ইজ দ্য ইম্পেক্ট অফ গুড এটিকেট অন ছ'চিয়েল ইণ্টাৰেকশ্যনছ, অৰ্থাৎ আমি যেতিয়া সামাজিকভাৱে আনৰ লগত পৰিচয় হওঁ তেতিয়া ভাল শিষ্টাচাৰ গুণে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায়। প্ৰশ্নটো বুজি পাইছানে? আমি যেতিয়া সামাজিকভাৱে আনৰ লগত চিনাকি হওঁ তেতিয়া ভাল শিষ্টাচাৰ গুণে কেনেদৰে প্ৰভাৱ পেলায়। ইয়াৰ অপশ্যন কেইটা হৈছে এড দিয়া হৈছে মেক ওৱান এপিয়াৰ আনট্ৰাষ্টৱৰ্থি, অৰ্থাৎ এজনক অবিশ্বাসযোগ্য কৰি তোলে বুলি কোৱা হৈছে এড। বি নম্বৰটো চোৱা লিডছ টু মিছ আণ্ডাৰষ্টেণ্ডিংছ, অৰ্থাৎ ভুল বুজাবুজি সৃষ্টি কৰে বুলি কোৱা হৈছে। চি নম্বৰটোত কৈছে ইনস্পায়াৰ্ছ জয় এণ্ড পজিটিভিটি, অৰ্থাৎ অনুপ্ৰেৰণা যোগায় আনন্দ আৰু যোগাত্মক দিশত। আৰু ডি নম্বৰটোত কোৱা হৈছে কজেছ ছ'চিয়েল আইচলেশ্যন, অৰ্থাৎ আমাক সামাজিকভাৱে আইচলেট কৰে, অৰ্থাৎ আইচলেশ্যন, অৰ্থাৎ অকলশৰীয়া কৰি তোলে বুলি কোৱা হৈছে। ইয়াৰে উত্তৰটো কি হ'ব আমি চাই লওঁ। 19 নম্বৰটোৰ উত্তৰ চি হ'ব, অৰ্থাৎ ই আমাক আনন্দ আৰু যোগাত্মকতা বিয়পাই দিয়ে বুলি কৈছে। এতিয়া আমি এই ভিডিঅ'টোৰ অন্তিমটো প্ৰশ্ন অৰ্থাৎ 20 নম্বৰটো আলোচনা কৰিম। ইয়াৰ পিছত আমি আন এটা ভিডিঅ'ত আন 10টা এই লেচনৰ পৰা আলোচনা কৰিম আৰু সেইটোৱে হ'ব আমাৰ অন্তিমটো ভিডিঅ', অৰ্থাৎ আমি সৰ্বমুঠ 30টা MCQ প্ৰশ্ন আলোচনা কৰিম। এতিয়া 20 নম্বৰটো চোৱা। 20 নম্বৰটোত কি কৈছে হোৱাট ইজ দ্য ইম্পৰ্টেঞ্চ অফ সেইং থেংক ইউ, আমি কাৰোবাক ধন্যবাদ বুলি ক'লে তাৰ গুৰুত্ব কি। এ নম্বৰত কৈছে ইট শ্ব'জ গুড মেনাৰ্ছ এণ্ড এপ্ৰিচিয়েশ্যন, অৰ্থাৎ এইটোৱে আমাক ভাল আচৰণ আৰু প্ৰশংসাসূচক বুজায়। বি নম্বৰটোত কৈছে এইটো দৰকাৰ নাই, ইট ইজ কষ্টলি।
আৰু ডি নম্বৰটোত কৈছে ইট ইজ আউটডেটেড। এইটো তোমালোকে নিশ্চয় ধৰিব পাৰিছা। এ নম্বৰৰ উত্তৰটো 20 নম্বৰৰ উত্তৰটো এ হ'ব উত্তৰটো। আমি এবাৰ উত্তৰটো তথাপিতো চাই লওঁ, চেক কৰি লওঁ। ইয়াৰে উত্তৰটো এ হয় 20 নম্বৰৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোক যদি আমাৰ চেনেলত নতুন বা তোমালোকে যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, আশা কৰোঁ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। লগতে তোমালোকে ভাল পোৱা ভিডিঅ'বোৰ তোমালোকৰ বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ছাত্ৰ ছাত্ৰীসকল, আমি তোমালোকৰ কাৰণে এই ভিডিঅ'লানি যি বনাইছোঁ, এই ভিডিঅ'লানিৰ বিশেষ এটা উদ্দেশ্য আছে। ইয়াৰ উদ্দেশ্য অকল এইটোৱে নহয় যে তোমালোকে পৰীক্ষাত নম্বৰ পাবলৈ কৰা হৈছে, কাৰণ তোমালোকে যেতিয়া 9-10ৰ পৰীক্ষা দিবলৈ প্ৰস্তুত হ'বা, তেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নৰ এখন পেপাৰ পাবা 50 নম্বৰৰ। আৰু সেই প্ৰশ্নৰ পেপাৰখন তোমালোকে যেতিয়া কৰিবা, এনেকুৱা ধৰণৰ প্ৰশ্নৰ অভ্যাস কৰিব লাগিব। আনকি তোমালোকৰ ইউনিট টেষ্টতো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। সেয়েহে তোমালোকে লেচনবোৰ ৰিভাইজ কৰাৰ উদ্দেশ্যেৰে, ইউনিট টেষ্টত লাভ হোৱাৰ উদ্দেশ্যেৰে বা আন পৰীক্ষাতো যাতে ভৱিষ্যতে লাভ হয়, সেই উদ্দেশ্যেৰে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আশা কৰোঁ এনেকুৱা এই ভিডিঅ'লানিৰ পৰা তোমালোক উপকৃত হ'বা আৰু তোমালোকে এই ভিডিঅ'টো আনৰ লগতো শ্বেয়াৰ কৰিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভাল হওক। আজিলৈ ইমানেই। ধন্যবাদ।